চিকাৰৰ পাছত পুনৰ নতুন ছবি লৈ চিকাৰ সেকেন্ড প্ৰডাকশ্যন হ'ব মায়া ৰিচেণ্টলি প্লেন হৈছে আমাৰ আৰু শ্বুটিং কেতিয়া হ'ব সেইটো এতিয়া ক'ব নোৱাৰিম প্লেন চেন তাৰপিছত মায়া 8.8 আৰু ষ্টৰিটোৰ বিষয়ে বিশেষ নকওঁ ষ্টৰিটো মই এতিয়ালৈকে ভালকৈ শুনাই নাই তেনেকৈ ডেভেলপ কৰি আছে ষ্টৰিটো কিন্তু অকণমান বেলেগ হ'ব পেৰানৰ্মেল কিবা কিবি থাকিব ষ্টৰিটো যেনেকৈ কোৱা মতে আৰু মই গেমাৰটো ডেভেলপ কৰিলোঁ যে এজন পাগলা টাইপ চাইণ্টিষ্টৰ হেৰি কৰি আছে চ' বাকী মিউজিক চিউজিকটো থাকিবই বাৰু গান থাকিব মিউজিক থাকিব আৰু গোটেই ষ্টৰিটো ডেভেলপ হোৱাৰ পিছত আমি বাকীখিনি আপোনালোক লাহে লাহে জনাব পাৰিম শ্বুটিং অসমতে হ'ব নে অসমৰ বাহিৰতো কিবা শ্বুটিঙৰ পৰিকল্পনা কিবা কৰিছে প্লেনিং মই একো গম পোৱা নাই এইটো তেওঁলোকেহে গম পাব তাৰ আগতে মোৰ আৰু চিনেমা আছে মোৰ ৰিগনালে নিজৰখন আছে গতিকে ওৱান বাই ওৱান কৰিব লাগিব যাতে খেলি মেলি নহয় আৰু ক্লেছ নহয় যাতে তেনেকৈ চাই লওঁ আৰু লাহে লাহে আপোনালোকক জনাই থাকিম চ' সেইটো ৰাখিলে মই আকৌ নতুনকৈ বনাব লাগিব কাৰণ নতুন ট্ৰেক দৰকাৰ হ'ব চিনেমাৰ কাৰণে চ' থাকিলে ভাল এইটো ইমান পপুলাৰ গান এটা চিনেমাখনৰ আন্দোলনৰ লগত মিলি আছে যিহেতু চ' ৰাখিবলৈ চেষ্টা কৰিম সেইটো ইঞ্জিনহে গম পাব মই গমেই পোৱা নাই লোকেশ্যন এটা বেলেগ হ'ব অলপ ছাৰপ্ৰাইজ আছে লোকেশ্যনবিলাক লৈ কাৰণ গোটেই চিনেমাখন যিহেতু হৰৰ বুলি নহয় আচলতে হৰৰ হয় জানো চ' গীতৰ ক্ষেত্ৰতো কিবা অকণমান তেনেকুৱা ডিফাৰেঞ্চ থাকিব চাগে আমাৰ সেইটো ষ্টৰি ৱাইজ মই তেনেকৈ বনাব লাগিব প্লেন কৰিব লাগিব আৰু ষ্টৰিটো কমপ্লিট হোৱাৰ পিছতহে মই গানত বহোঁ আচলতে ষ্টৰিটোৱে যিটো ডিমাণ্ড কৰে জবৰদস্তি গান ধৰাত মই বৰ পক্ষপাতি নহয় মানুহে যাতে গম পাব নালাগিব গান আহিব গ'ল গতিকে ষ্টৰিটো যাতে ডিষ্টাৰ্ব নহয় সেইধৰণে তেনেকৈ কম্প'জ কৰিব লাগিব আৰু চেষ্টা কৰিম আৰু খুব ভাল ধুনীয়া চিনেমা আমি উপহাৰ দিম ৰাইজক আমি OTT প্লেটফৰ্মতো সেইটো এতিয়া ৰাইজে কেনেকৈ গ্ৰহণ কৰে তাৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ হৰৰ ফিল্ম খুব কম হৈছে অসমত আৰু আগতে যিখন মই শুনিছোঁ আৰু দেখিছোঁ সেইখন খুব আপ টু ডেট মানে হোৱা নাই ভাল হোৱা নাই ৰিচেণ্টলি এখন ৰিলিজ দিছিলে নেকি খাচ নেকি মই চোৱা নাই কিন্তু দেই মায়া 8.8 সেইটো এটা ছাছপেঞ্চ ৰাখিছে কৈ দিবলৈ হাত দিছে মানে 2.0 শুনে 2.1 শুনে 3.0 শুনে 8.8 মই প্ৰথম শুনিছোঁ গতিকে নিশ্চয় কিবা এটা ছাছপেঞ্চ আছে তাত সেইটো চিনেমা ৰিলিজৰ আগে আগে আমি ৰাইজৰ আগত ক'ম যেনেকৈ কৈ নিদিওঁ ছ'চিয়েল মিডিয়া চাই নাথাকোঁ সময় নাথাকে মই অকল মোৰ কিবা এটা দৰকাৰ হ'লে মোৰ পেজত মই পষ্ট দিওঁ দৰ্শকজন তাতে হিচাপ গতিকে আৰু ৰিয়েকশ্যনটো থাকিবই কোনোবাই কিবা ক'ব কোনোবাই কিবা ক'ব কিন্তু ৰাইজে চব ভাল পাইছে যিসকলে চাইছে যথেষ্ট ভাল পাইছে আৰু মই ইতিমধ্যে গোটেইখন ঘূৰি মেলি আহিছোঁ তেজপুৰ চবতে চবে ভাল পাইছিলে আৰু সেইটোৱে আচলতে আমাৰ কাৰণে উৎসাহ নতুন চিনেমা বনোৱাৰ কাৰণে আৰু অসমীয়া মানুহৰ কাৰণে চিনেমা বনাইছোঁ যিহেতু অসমীয়া মানুহে চব চালে ভাল লাগে আৰু এটা নতুন ফেজ আৰম্ভ হৈছে মিছন চাইনা পিছৰ পৰা চ' সেইটো আমি কণ্টিনিউ কৰিম ভাল ভাল চিনেমা বনাই থাকিবৰ কাৰণে আৰু নিজৰ 2-3খন প্লেন আছে তেনেকৈ বেলেগ বেলেগ ষ্টৰি কৰি গৈ থাকিম ৰাইজে চাই থাকিব ভাল পাব আপোনাৰ ঝুমুৰৰ যিটো ৰেপ ছং আছে যদি ষ্টৰিয়ে ডিমাণ্ড কৰে তেতিয়া কৰিব লাগিব এতিয়া চাই লওঁ ৰেপটো এতিয়া মানে বেছিদিন হোৱা নাই অসমত সোমোৱা ৰেপ আৰ্টিষ্ট নাছিলে আগতে এতিয়া 2-3জন ওলাইছে মই যোদ্ধা চিনেমা যেনে ছোৱালী ওলাইছোঁ তাৰপিছত ইয়াত নাই আমেৰিকাত আছে চ' এই নতুন নতুন ৰেপ 2-এজন ভাল ছিংগাৰ দেখিছোঁ মই ভাল কাম কৰি আছে আৰু ৰেপ মিউজিকটো অলপ বেলেগ ধৰণৰ জনৰৰ বস্তু আমেৰিকাত বেছি চলে চ' ইয়াত আমাৰ য'ত য'ত দৰকাৰ আমি ইউজ কৰিব পাৰিম চ' 8.8 কথাটো আমাৰ screenplay writer, script writer point of view today. There is a suspense element associated with 8.8. এতিয়া disclose কৰিব নোৱাৰো আপোনাৰ wait কৰিব লাগিব Q 8.8
Our Maya too, obviously, it is inspiration from Maya. Amar to college life for a Maya eta eneka eta tune or eneka eta lyrics or eta song jitu every college goer life at an important part. So hopefully a naam too will make a justification by the time আমি release koru movie. You are এইটো থাকিব পাৰে কিউকি মেবি নট ইন দ্য ৰিয়েল ফৰ্ম মেবি এতিয়া মানে বহুতকেইটা ছাৰপ্ৰাইজ এলিমেণ্টছ আছে আপোনাৰ আমাক ফ'ল' কৰিব লাগিব বস্তুকেইটা আমি লাহে লাহেকৈ উইল ৰিভিল হৰৰ ষ্টৰীৰ মেইন বস্তু হ'ল ৰিভিলিং মানে যেতিয়া ষ্টৰীৰ আৰ্কটোও থাকে আমি বনাই তাৰপিছত ৰিভিল কৰোঁ তো এনেকুৱা আমি যিটো জাৰ্ণি অফ মায়া 8.8 উড বি লাইক ডেট অনলি শ্ল'লি আমি over the time যেতিয়া প্ৰডাকশ্যনটো ষ্টাৰ্ট হয় আমি আপুনি গম পাব বস্তু বিষ্ণুজ্যোতি ইজ দ্য স্ক্ৰীন প্লে এণ্ড ষ্টৰী ৰাইটাৰ ষ্টৰী আমি চবকেইটা এতিয়া কোনে ক্ৰেডিট লয় উই উইল চি ষ্টৰীটো মানে অবভিয়াছলি ইট উইল বি কুকড বিটুইন দেৱাংকৰ বিষ্ণুজ্যোতি মোৰো কেইটামান ইনফৰ্মেশ্যন থাকে কেতিয়া ইনভলভ হওঁ বাট দেৱাংকৰ উইল ডিচাইড ৱেডাৰ হি ৱান্টছ টু গিভ মি এ ষ্টৰী ক্ৰেডিট অৰ নট মানে আচলতে আমি এইবাৰ সেইটো কাৰণে আমি আচলতে এবাৰ আমি কাষ্টটো আগতে কৰি লোৱা নাই এবাৰ আমি আগতে স্ক্ৰিপ্টখন কমপ্লিট কৰি লৈছোঁ আৰু স্ক্ৰিপ্টখনৰ মতে যেনেকুৱা যাক ডিমাণ্ড কৰিব স্ক্ৰিপ্টৰ মতে যে চাপ'জ মানে আগতে মানে কেৰেক্টাৰটো কাষ্ট কৰি ল'লে আমাৰ প্ৰব্লেম হয় যে মানে ধৰক এই মানুহজনক মানে হেৰিত ৰাখি পেলাই আমাৰ মানে লিড কেৰেক্টাৰজনৰ মানে মাইণ্ডত ৰাখি পেলাই মানে স্ক্ৰিপ্টটো কৰা হয় এইবাৰ আমি স্ক্ৰিপ্টটো আমি ফ্ৰী ফ্ল' যাম মানে যেনিয়ে সুবিধা হয় আমাৰ যেনেকৈ হেৰি হয় আমি তেনেকৈ যাম তাৰপিছত সেই কেৰেক্টাৰখিনিৰ লগত সেই ডাইলগখিনিৰ লগত সেই স্ক্ৰিপ্টৰ লগত কাক মেটছ হয় কোন মেটছ হয় তাৰপিছতহে আমি কাষ্ট কৰিম আমি ট্ৰাই কৰি আছোঁ মানে অকণমান মানে হৰৰ কমেডি যিবিলাক হেৰি হয় কিন্তু মানে মোৰ দেউতাৰ লগত কনফ্লিক্ট চলি আছে মানে যুদ্ধ কৰি আছোঁ মানে স্ক্ৰিপ্ট ৰাইটাৰৰ লগত যুদ্ধ চলি আছে তাকে মানে অকণমান আমাক মানে অকণমান অভিয়াছলি আমাক মানে হিউমাৰ এলিমেণ্ট অলপ লাগিব আমি এতিয়ালৈকে মই যিটো ফিল কৰি আছোঁ হিউমাৰ এলিমেণ্ট লাগিব আৰু থাকিবও তাতে আৰু একচুৱেলি মানে কপি একচুৱেলি আমি ইয়াৰ আগৰখনতো কৰা নাছিলোঁ কিন্তু মানে সেইটো মানে হেৰিত আহি গ'ল একচুৱেলি আমি যিখন মানে এতিয়া ৰাইজে কৈ আছে RRR কপি মাৰিছে কিন্তু RRR এইখন আমি স্ক্ৰিপ্ট আৰম্ভ কৰিছোঁ 2021 RRR ৰিলিজ হৈছে 22 গতিকে আচলতে বাগানৰ কথাটো এনেকুৱা হৈছে বাগানৰ যিসকলে ভালদৰে জানে বাগানৰ লগতে নাহৰফুটুকী বাঘ নাহৰফুটুকী পিঞ্জৰা পাতি থান পাতি বাঘ ধৰা এই বস্তুবোৰ আচলতে বহুত আগৰ পৰাই জড়িত সেই বস্তুত আমি সৰুৰ পৰা বাগানৰ আশে পাশে ডাঙৰ হোৱাৰ কাৰণে আমি পাই আহিছোঁ মানে গতিকে সেই বাঘ ধৰা কথাটো এইটো কোইনচিডেণ্টেল হ'ল আৰু তাৰপিছত মানুহে কৈ যে কিবা কপি কৰে তেনেকুৱা নহয় এই বাঘ ধৰাটো চিৰাচৰিত সত্য কথা এটা বাগানত থাকে আচলতে কিন্তু এটা বস্তু কৈছোঁ কাৰণ এতিয়া আমাৰ VFX আমাৰ যিখিনি কাম হৈছে সেই কামখিনি যে মানে RRR লগত যে মানে কম্পেয়াৰ কৰিছে মানে অসমীয়া চিনেমা আমাৰ সৰু বাজেটৰ চিনেমা এখনৰ সেইখিনি যে কম্পেয়াৰ কৰিছে সেইখিনিতে আমাৰ ছাকচেছটো মানে যে মানে RRR নিচিনা এখন কাৰিকৰী মানে টেকনিকেল যিখিনি কাম সেইখিনি কামত যাতে মানে যে মানে RRR লগত যে মানে আমাৰ কম্পেয়াৰ কৰিছে আমি সেইখিনিতে